হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী HSLC বা HS 2026 দি আছে, তো তেওঁলোকৰ তাত বিভিন্ন ধৰণৰ মেছেজ এনেধৰণৰ আহিব পাৰে বা বহুতৰ তাত আহিছে। ইয়াতে দেখিছা কুৱেশ্যন পেপাৰ চাহিয়ে তো এ চেম্পল দেখ লো 100% ৰিয়েল হে, জাষ্ট 160। তো এনেধৰণৰ বিভিন্ন মেছেজ বা তোমালোকৰ বিভিন্ন গ্ৰুপে চুপে হয়তো বিভিন্ন লিক পেপাৰ পাব পাৰা, বিভিন্ন ধৰণৰ লিক পেপাৰ তোমালোকে দেখা পাবা। তো ইয়াতে যিজনৰ তাত আহিছে এই মেছেজটো তেওঁ মোক সুধিছে যে ছাৰ পেপাৰ লিক হৈছে নেকি, মানে যিকোনো এখন পেপাৰ দিছে আৰু তো পেপাৰ লিক হৈছে নেকি, এনেকৈ ভাইৰেল হৈ আছে পেপাৰ কেইখনমান। তো এনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। তো ইয়াতে চোৱা এটা কথা মই কৈ দিওঁ যে প্ৰত্যেকবাৰ পৰীক্ষাৰ আগত HSLC হওক বা HSৰে হওক, প্ৰত্যেকবাৰ পৰীক্ষা আৰম্ভ হোৱাৰ লগে লগে বা পৰীক্ষাৰ আগতে আমি বিভিন্ন ধৰণৰ লিক পেপাৰ দেখা পাওঁ। আৰু যিহেতু আজিকালি জানিছা ডিজিটেল যুগ, গতিকে লিক পেপাৰ এখন পেপাৰ মানে বনোৱাটো খুব ডাঙৰ কথা নহয়। এক্সামৰ নিচিনাকৈ এখন পেপাৰ প্ৰিপেয়াৰ কৰাটো খুব এটা ডাঙৰ কথা নহয়। তো বহুতো দুষ্ট চক্ৰই কি কৰে, এই পেপাৰবিলাক বনাই নিজে কেতিয়াবা বনায় আৰু বনাই পেলাই কি কৰে তেওঁলোকে চেল কৰে। ছাত্ৰ ছাত্ৰীসকলক মানে ৰিয়েল পেপাৰ বুলি বা কমন কুৱেশ্যন বুলি তেওঁলোকে কি কৰে, সেই পেপাৰবিলাক চেল কৰে। সেইটো চেল কৰা তেওঁলোকৰ মাধ্যম এটা। গতিকে বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে, সেইটো কিনি পেলাই পঢ়ে, পিছত দেখে যে আমাৰ এক্সামত অহা নাই। এতিয়া পইচা খৰচ ঠিক আছে, 160 ৰুপিজ এটা বহুত ডাঙৰ পইচা নহয়, তথাপি কথাটো হ'ল যে আমি টাইম ৱেষ্ট কৰি আছোঁ। ধৰি লোৱা তুমি পেপাৰখন লোৱাৰ পিছত তুমি কি কৰিবা, সেই পেপাৰখনত থকা কুৱেশ্যনবিলাক খুব ঘূৰাই পঢ়িবা। কিন্তু পৰীক্ষাত যেতিয়া দেখিবা যে এইবিলাক কুৱেশ্যন অহা নাই, তেতিয়া তোমাৰ কি হ'ব, তোমাৰ মাথাটো বেয়া হৈ যাব। তেতিয়া তুমি নিজে বুজি নাপাবা যে মই কি কৰিম, ফেইল কৰিম নেকি। তো তেনেধৰণৰ কথাবিলাক আহি থাকিব। গতিকে এই পেপাৰ লিক সম্পৰ্কীয় যোনবিলাক কুৱেশ্যন পেপাৰ ওলাই থাকে, সেই কুৱেশ্যন পেপাৰবিলাকৰ লগত মানে তোমালোকে জড়িত নহ'বা বা বিশ্বাস নকৰিবা। কোনোবা যদি তোমালোকে তেনেকৈ মেছেজ দিও, তোমালোকে তাত ৰিপ্লাই কৰিব নালাগে বা তাক সহযোগ কৰিব নালাগে। গতিকে এনেকুৱা পেপাৰ মোক বহুতে দেখাই আছে যে ছাৰ এনেকৈ হৈ আছে, তো কি কৰোঁ এতিয়া, বাই কৰোঁ নেকি বা সঁচাই নেকি, এক্সাম কেঞ্চেল হ'ব নেকি। তো সেইটোৱে ক'লোঁ যে টকাটো গৈ যোগাই, কিন্তু টাইম ৱেষ্ট তোমালোকৰ বেছি হৈ আছে। যদি পেপাৰখন কিনিবা, তোমালোকে ভাবি থাকিবা যে এইখন পেপাৰে আহিব, কিন্তু তোমালোকে কি কৰিবা, বাকীখিনি নপঢ়িবা। তেতিয়া এক্সামত চাবা গৈ পেলাই কি হ'ব যে এইখন পেপাৰ অহা নাই, বেলেগ এখন পেপাৰ আহিছে। তেতিয়া তোমালোকৰ বহুতো টাইম নষ্ট হৈ গ'ল। তো সেইকাৰণে কৈছোঁ যে পেপাৰ লিকৰ ওপৰত ইমান গুৰুত্ব নিদি তোমালোকে যদি পঢ়াখিনিৰ ওপৰত বেছি গুৰুত্ব দিয়া, তেতিয়া তোমালোকে বেছি লাভৱান হ'ব পাৰিবা। এনেধৰণৰ নিউজবিলাক এতিয়া যিহেতু এক্সাম ষ্টাৰ্ট হৈছেহে, গতিকে এনেধৰণৰ নিউজবিলাক তোমালোকে পায়ে থাকিবা আৰু তোমালোকে সেই নিউজবিলাকক পাত্তা নিদিবা। সেই নিউজবিলাকত সঁচা বুলি ভাবি নল'বা, সেইবিলাক জাষ্ট কিছুমান দুষ্ট চক্ৰৰ কাম আৰু সেইবিলাক তেওঁলোকে প্ৰত্যেক বছৰে কৰে। গতিকে আশা কৰিছোঁ তোমালোকে বুজি পাইছা কথাখিনি আৰু ভৱিষ্যতে এনেধৰণৰ মেছেজ কাৰো লগত শ্বেয়াৰো নকৰিবা বা কাৰোক নকবা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'টো কৰোঁ, কিপ ৱাচিং।